নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ প্ৰথম অংশৰ বিষয়ে আলোচনা কৰিম আৰু আজি আমি পঢ়িম ধাতুৰ ভৌতিক ধৰ্ম আহা ছাত্ৰ ছাত্ৰীসকল আমি পঢ়িবলৈ আৰু শিকিবলৈ লওঁ ধাতু এতিয়া ধাতু বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ বাৰু কি আহে কোৱাচোন ধাতু মানেনো কি মোক তোমালোকে কেইটামান ধাতুৰ উদাহৰণ ক'ব পাৰিবানে আমাৰ চাৰিওফালে কি ধাতু আছে ধৰা আইৰন লু হয়নে নহয় আকৌ মেগনেছিয়াম জিংক এলুমিনিয়াম কপাৰ সোণ ৰূপ এইবিলাক আমাৰ চাৰিওফালে অসংখ্য ধাতু আছে এতিয়া পৰ্যাবৃত্ত তালিকাৰ তোমালোকৰ কি আছে পৰ্যাবৃত্ত তালিকাত তোমালোকৰ 103টা মৌলক কি কৰা হৈছে জানানে ধাতু অধাতু আৰু ধাতুকল্প এই তিনিটা ভাগত ভগোৱা হৈছে তোমালোকে নৱম শ্ৰেণীটো পঢ়িছা পৰ্যাবৃত্ত তালিকা হয়নে নহয় তাতে কি আছে মৌলসমূহক ধাতু অধাতু আৰু ধাতুকল্প হিচাপে ভাগ কৰা হৈছে তাৰে আজি আমি কিহৰ বিষয়ে পঢ়িম ধাতুৰ বিষয়ে পঢ়িম আৰু আমি ধাতুৰ কি ধৰ্মৰ বিষয়ে পঢ়িম ধাতুৰ ভৌতিক ধৰ্মবোৰৰ বিষয়ে পঢ়িম গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি আজি ধাতুৰ বিষয়ে অধ্যয়ন কৰো এতিয়া ধাতু মই যদি কেইটামান ধাতু ধৰা মেগনেছিয়াম জিংক এলুমিনিয়াম আইৰন কপাৰ গোল্ড সিলভাৰ আদি বিভিন্ন ধাতুৰ লওঁ আৰু তোমালোকক মই যদি কওঁ এই ধাতুসমূহ তোমালোকে বালিয়া কাগজ মানে sand paper দি পেলাই কি কৰি লোৱা সাফা কৰা তোমালোকে সাফা কৰাৰ পিছত এটা পৰিৱৰ্তন দেখিবা কি পৰিৱৰ্তন দেখিবা জানানে এই ধাতুসমূহ কি হ'বলৈ ধৰিছে চিকমিকাবলৈ ধৰিছে তাৰ মানে এই মৌলসমূহৰ পৰা কি ওলাব এটা উজ্জ্বল ৰং ওলাই পৰিব গতিকে আমি তাৰ পৰা এটা ধাৰণা ল'ব পাৰিম যে ধাতুসমূহ কি হয় জানানে ধাতুসমূহ কি হয় ধাতুসমূহ হয় চিকমিকিয়া বা ধাতুৰ কি আছে চিকমিকনি আছে তাৰ মানে ধাতুসমূহ কি হয় উজ্জ্বল হয় আৰু ধাতুৰ এই ধৰ্মটোকে কি বুলি কোৱা হয় জানানে ধাতব দ্যুতি কি বুলি কোৱা হয় ধাতব দ্যুতি ধাতব দ্যুতি আকৌ ধাতুসমূহ যেনে লোহা কি কৰিব পাৰি জানানে লোহাক আমি পিটি তাৰ বিভিন্ন আকাৰলৈ নিব পাৰো বা সোণ বা ৰূপ আমি সিহঁতক কি কৰিব পাৰো জানানে পাতৰ আকাৰলৈ নিব পাৰো গতিকে ধাতুৰ এই ধৰ্মক কি বুলি কোৱা হয় জানানে ঘাত সহনশীলতা কি বুলি কোৱা হয় ঘাত সহনশীলতা আকৌ আমি কি কৰিব পাৰো জানানে সোণক আমি পিটি পাতল পৰা এডাল দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰো কি কৰিব পাৰো আমি ধাতুৰ পাতক আমি দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰো ধাতুৰ এই ধৰ্মক কোৱা হয় নমনীয়তা কি বুলি কোৱা হয় নমনীয়তা তোমালোকে জানানে ছাত্ৰ ছাত্ৰীসকল কি কৰিব পাৰো আমি 1 গ্ৰাম সোণৰ পাতক আমি 2 কিলোমিটাৰ দীঘল পৰ্যন্ত তার বনাব পাৰো 1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দীঘল আমি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰো দেখিছা সেই ধৰ্মক কি বুলি কোৱা হয়
ধাতুৰ নমনীয়তা গুণ বুলি কোৱা হয় আকৌ আমি পাকঘৰত আমাৰ ৰন্ধনশালত ব্যৱহাৰ কৰা বাচন বৰ্তনবোৰ হয়নে আমি কিহৰ ব্যৱহাৰ কৰো ধাতুৰে নিৰ্মিত বাচন আমি ব্যৱহাৰ কৰো এতিয়া কোৱাচোন আমি কিয় ধাতুৰে নিৰ্মিত বাচন ব্যৱহাৰ কৰো জানানে আমি ধাতুৰে নিৰ্মিত বাচন এই কাৰণে ব্যৱহাৰ কৰো কাৰণ ধাতুসমূহৰ মাজেৰে কি পাৰ হৈ যাব পাৰে তাপ ধাতুসমূহৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে গতিকে ধাতুবোৰ কি জানানে তাপ পৰিবাহী কি হয় তাপ আৰু বিদ্যুতৰ পৰিবাহী কি হয় ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আকৌ আমি অন্য এটা উদাহৰণ লওঁ তোমালোকৰ স্কুলৰ ঘণ্টা যিটো বেল আমাৰ ফাৰ্ষ্ট পিৰিয়ড সেকেন্ড পিৰিয়ড লেজাৰ ব্ৰেক ছুটি আমাৰ বেল পৰে নে নপৰে সেই স্কুলৰ ঘণ্টাটো কিহেৰে তৈয়াৰী কোৱাচোন কাগজেৰে তৈয়াৰী নেকি কাগজেৰেতো তৈয়াৰী নহয় হেতু এটা কিহেৰে তৈয়াৰী ধাতুৰে নিৰ্মিত হয়নে ছাত্ৰ ছাত্ৰীসকল আৰু আমি যেতিয়া ধাতুটো কুবাও তেতিয়া কি সৃষ্টি হয় তেতিয়া আমাৰ শব্দৰ সৃষ্টি হয় তাৰ মানে ধাতু কোনো পৃষ্ঠত খুন্দা খালে কি সৃষ্টি হয় তাৰ পৰা শব্দৰ উৎপন্ন হয় ধাতুৰ এই ধৰ্মক কি বুলি কোৱা হয় জানানে নিনাদী গুণ বুলি কোৱা হয় মানে sonorous নিনাদী গুণ বুলি কোৱা হয় এটা দেখিছানে ছাত্ৰ ছাত্ৰীসকল ধাতুৰ ভৌতিক ধৰ্মবোৰ ধাতুৰ চিকমিকনি আছে চিকচিকিয়া উজ্জ্বল হয় হয়নে ধাতুৰ ঘাত সহনশীল ধাতুবোৰ ঘাত সহনশীল ধাতুবোৰ নমনীয় এডাল পাতল পাতৰ পৰা আমি দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰো আৰু ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী আৰু ধাতুৰ কুবালে কি সৃষ্টি হয় শব্দৰ সৃষ্টি হয় ধাতুৰ এই ধৰ্মক আমি কি বুলি কৈছো নিনাদী গুণ বুলি কৈছো ধাতুৰ এই ধৰ্মক আমি কি বুলি কৈছো নিনাদী গুণ বুলি কৈছো আহা আমি ধাতুৰ ধৰ্মসমূহ ইয়াত তোমালোকৰ খুব ধুনীয়াকে দিয়া আছে চোৱা এয়া হৈছে ধাতু চোৱা ধাতুবোৰৰ কি আছে ধাতব দুটি আছে আৰু ধাতুবোৰ কি অৱস্থাত থাকে কঠিন অৱস্থাত থাকে ধাতুবোৰ আমি গেছীয় বা তৰল অৱস্থাত নাপাওঁ লু জিংক মেগনেছিয়াম কপাৰ তাম সোণ ৰূপ হয় নে নহয় গতিকে এই ধাতুবোৰ সদায় কি হয় কঠিন হয় আমি হিহঁতৰ আকাৰ আকৃতি দেখা পাওঁ গতিকে ধাতুবোৰ কি হয় কঠিন হয় আকৌ ধাতুবোৰ কি হয় ঘাত সহনশীলতা ধাতুবোৰ কি হয় নমনীয়তা ধাতুবোৰ কি হয় পৰিবাহিতা ধাতুৰ কি আছে নিনাদী ধৰ্ম আছে আৰু ধাতুৰ গলনাংক উচ্চ হয় তাৰ মানে ধাতুবোৰৰ গলনাংক কি হয় উচ্চ হয় হেহে আমি ৰন্ধনশালত কি ব্যৱহাৰ কৰো ধাতুৰে নিৰ্মিত বাচন বৰ্তন পাত্ৰ ব্যৱহাৰ কৰো কাৰণ আমি আমাৰ ৰন্ধনত গলনাংক বেছি হলেহে ধাতুৰে নিৰ্মিত বাচন বৰ্তন আমি ব্যৱহাৰ কৰিব পাৰো কাৰণ তেতিয়া তাৰ মাজেৰে কি পাৰ হৈ যাব পাৰিব তাপ পাৰ হৈ যাব পাৰিব গলনাংক হেহে আমাৰ বাল্বৰ ফিলামেন্টডাল কি ধাতুৰে নিৰ্মিত টাংস্টেন ধাতুৰে নিৰ্মিত টাংস্টেন W ধাতুৰে নিৰ্মিত কাৰণ টাংস্টেন ধাতুৰ গলনাংক অতি উচ্চ আহা ছাত্ৰ ছাত্ৰীসকল মোৰ লগত কৈ যোৱা ধাতুৰ কি আছে চিকমিকনি আছে ধাতুৰ ধাতব দুটি আছে আকৌ ধাতুবোৰ কঠিন ধাতুবোৰ ঘাত সহনশীল ধাতুবোৰ নমনীয় ধাতুবোৰ পৰিবাহী তাপ আৰু বিদ্যুতৰ পৰিবাহী আৰু ধাতুৰ গলনাংক কি হয় উচ্চ হয় আৰু ধাতুৰ নিনাদী ধৰ্ম আছে মনত ৰাখিবলৈ চেষ্টা কৰিবা ধাতুৰ ভৌতিক ধৰ্ম এতিয়া চোৱা
ধাতুৰ ভৌতিক ধৰ্মৰ ধাতব দুটিত কি হয় ধাতুবোৰ চিকচিকিয়া হয় উদাহৰণ সোণ তোমালোকৰ আগত কি চিত্ৰ দাঙি ধৰা হৈছে সোণৰ চিত্ৰ দাঙি ধৰা হৈছে সোণৰ বিস্কুটৰ চিত্ৰ দাঙি ধৰা হৈছে ধাতুবোৰ সদায় উজ্জ্বল বৰণৰ হয় সোৱা অৱস্থা সকলো ধাতু কঠিন অৰ্থাৎ কঠিন অৱস্থাতহে পোৱা যায় ধাতুৰ আকাৰ আৰু অৱস্থা হৈছে কঠিন সোৱা উদাহৰণ লোহা উদাহৰণ কি লোহা দেখিছা তোমালোকৰ আগত কিছুমান লোহাৰ গজালৰ চিত্ৰ দাঙি ধৰা হৈছে গতিকে ধাতুৰ কি আছে চিকমিকনি আছে ধাতুৰ কি আছে কঠিনতা আছে ধাতুবোৰ কঠিন ধাতুবোৰ উজ্জ্বল ধাতুৰ ধাতব ধৰ্ম আছে সোৱা এটা এক্সেপশন ব্যতিক্ৰম আছে আমি পঢ়ি আহিছো যে ধাতুবোৰ কঠিন ধাতুৰ উজ্জ্বল আছে হয় নে নহয় কিন্তু এইখিনিতে এটা ব্যতিক্ৰম আছে কি জানানে পাৰা পাৰা বা মাৰ্কিউৰি ই তৰল অৱস্থাত থাকে আমি ধাতুৰ অৱস্থা কি বুলি জানিছো যে ধাতুবোৰ কঠিন কিন্তু মাৰ্কাৰীটো হৈছে ব্যতিক্ৰম মাৰ্কাৰী হৈছে ব্যতিক্ৰম তাৰ মানে পাৰা বা মাৰ্কাৰী কি অৱস্থাত পোৱা যায় তৰল অৱস্থাত পোৱা যায় এতিয়া তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব কোনটো ধাতু তৰল অৱস্থাত থাকে আমি কি বুলি ক'ব লাগিব তেতিয়া পাৰা বা মাৰ্কাৰী আৰু তাৰ চিহ্ন কি Hg তাৰ চিহ্ন কি Hg মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ধাতুবোৰ কঠিন বুলি গম পাইছো যেনে লোহা হয় নে নহয় কিন্তু এনে কিছুমান ধাতু আছে কঠিন যদিও তাক কি কৰিব পাৰি জানানে কটাৰীৰে কাটিব পাৰি মানে নাইফেৰে তুমি সেই ধাতু বিলাকক কি কৰিব পাৰিবা কাটিব পাৰিবা তাৰ মানে হি কোমল ধাতু বুজি পাইছা কি কোমল ধাতু লিথিয়াম সোডিয়াম আৰু পটাছিয়ামক আমি কিহেৰে কাটিব পাৰো নাইফ কটাৰীৰে কাটিব পাৰো গতিকে পৰীক্ষাত যদি তোমালোকৰ প্ৰশ্ন আহে তিনিটা কটাৰীৰে কাটিব পৰা ধাতু বা তিনিটা কোমল ধাতুৰ নাম লিখা তেতিয়া তোমালোকে কি বুলি লিখিবা লিথিয়াম সোডিয়াম পটাছিয়াম কি বুলি লিখিবা লিথিয়াম সোডিয়াম পটাছিয়াম ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল আকৌ যদি সোধে কোনটো ধাতু তৰল অৱস্থাত থাকে তেতিয়া তোমালোকে কি বুলি কবা পাৰা বা মাৰ্কাৰী সোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া ঘাত সহনশীলতা যিবোৰ ধাতু কুবাই শীতৰ বা পাতৰ আকাৰত তৈয়াৰ কৰা হয় যেনে লোহা এলুমিনিয়াম চিত্ৰ চোৱা তোমালোকে লোহা বা এলুমিনিয়াম প্ৰথম কি অৱস্থা আছিলে তাৰ পৰা আমি কি অৱস্থালৈ নিলো পাতৰ আকাৰলৈ নিলো গতিকে ধাতুক আমি কুবাই কি কৰিব পাৰো পাতল শীত বা পাতৰ আকাৰলৈ নিব পাৰো গতিকে ধাতুৰ এই ধৰ্মক কি বুলি কোৱা হয় ঘাত সহনশীলতা বুলি কোৱা হয় সোৱা এইবাৰ নমনীয়তা যিবোৰ ধাতু তাৰলৈ ৰূপান্তৰিত কৰিব পাৰি আৰু ধাতুৰ এই ধৰ্মক নমনীয়তা বুলি কোৱা হয় উদাহৰণ হৈছে সোণ সোৱা 1 গ্ৰাম সোণৰ পৰা আমি 2 কিলোমিটাৰ দীঘল পৰ্যন্ত তার বনাব পাৰো কিমান আচৰিত কথা দেখিছানে 1 গ্ৰাম সোণৰ পৰা আমি 2 কিলোমিটাৰ দীঘল তার তৈয়াৰ কৰিব পাৰো দেখিছা তোমালোকৰ সোণৰ বিস্কুটৰ চিত্ৰ দিয়া হৈছে তাৰ পৰা আমি 2 কিলোমিটাৰ দীঘল তার বনাব পাৰো আৰু ধাতুৰ এই ধৰ্মক কি বুলি কোৱা হয় ধাতুৰ নমনীয়তা বুলি কোৱা হয় সোৱা পৰিবাহিতা ধাতুবোৰ তাপৰ ভাল পৰিবাহী আৰু ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী সেই কাৰণে আমাৰ কি কৰা হয় বিদ্যুতৰ কাৰণে আমাৰ কি ধাতু ব্যৱহাৰ কৰা হয় আমাৰ তার বিলাক কি ধাতুৰে নিৰ্মিত কপাৰ বা তামেৰে নিৰ্মিত
বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা কাৰ্যকলাপ এলুমিনিয়াম বা তাম গৰম কৰিলে কি পৰ্যবেক্ষণ পোৱা যায় আমি ৰন্ধনশালত এলুমিনিয়ামৰ যেতিয়া বাচন বৰ্তন ব্যৱহাৰ কিয় কৰো কাৰণ তাৰ মাজেৰে কি পাৰ হৈ যাব পাৰে তাপ পাৰ হৈ যাব পাৰে আৰু আমি ৰন্ধন কাৰ্যত এলুমিনিয়াম তামৰ বাচন বৰ্তন ব্যৱহাৰ কৰিব পাৰো কাৰণ এই ধাতুসমূহৰ মাজেৰে কি পাৰ হৈ যাব পাৰে তাপ পাৰ হৈ যাব পাৰে সোৱা ধাতুবোৰ তাপৰ উপৰি বাহি এতিয়া আমি এটা কাৰ্যকলাপটো কৰি চাও হা দেখিছা এইডাল এডাল ষ্টেণ্ড তাতে এটা বাৰ্নাৰ হয় নে নহয় বাৰ্নাৰ লগত আমি কি লৈছো এডাল ধাতুৰ তার লৈছো লৈ তাৰৰ মুক্ত মূৰটোত আমি কি দিছো পিন দিছো আৰু এডাল মম দিছো তাৰ পিছত যেতিয়া আমি তাপ প্ৰয়োগ কৰিলো তাপ প্ৰয়োগ কৰাৰ লগে লগে কি হ'ব মম গলিবলৈ ধৰিব আৰু পিনটো তললৈ হৰি যাব কিয় হৰি যাব জানানে কাৰণ এই ধাতুৰ তাৰডালৰ মাজেৰে কি পাৰ হৈ গল তাপ পাৰ হৈ গল বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী পৰ্যবেক্ষণ চোৱা বাৰ্নাৰেৰে ক্লেম্পৰ ওচৰ তাৰডাল গৰম কৰিলে ধাতুৰ তাৰডাল গৰম হয় ফলত মমৰ সৈতে আবদ্ধ হৈ থকা পিনটো তললৈ পৰি যায় কাৰণ তাপ পোৱাৰ লগে লগে কি হ'ব মমো গলিবলৈ ধৰিব আৰু মম গলাৰ লগে লগে পিনটো কি হৈ যাব তললৈ পৰি যাব ইয়াৰ পৰা আমি গম পালো যে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী সোৱা ধাতুবোৰ তাপৰ ভাল পৰিবাহী ৰূপ তাম আদি সৰ্বোত্তম পৰিবাহী সিলভাৰ কপাৰ আদি তাপৰ আটাইতকৈ উত্তম পৰিবাহী তাপৰ আটাইতকৈ ভাল পৰিবাহী ৰূপ তাম আদি তাপৰ আটাইতকৈ ভাল পৰিবাহী আৰু এনেকুৱা কিছুমান ধাতু আছে যি তাপৰ অলপ কম পৰিবাহী সোৱা কোনবোৰ ধাতু হি আৰু পাৰা হি আৰু পাৰা কি হয় তাপৰ দুৰ্বল পৰিবাহী হি আৰু পাৰা তাপৰ কি হয় দুৰ্বল পৰিবাহী আহা ছাত্ৰ ছাত্ৰীসকল আমি তাপৰ ভাল পৰিবাহী কি শিকিলো মোৰ লগত কৈ যোৱা তাপৰ ভাল পৰিবাহী কি ধাতু ৰূপ আৰু তাম মানে সিলভাৰ আৰু কপাৰ তাপৰ ভাল পৰিবাহী সিলভাৰ আৰু কপাৰ আৰু তাপৰ দুৰ্বল পৰিবাহী কি পালো হি আৰু পাৰা হি আৰু পাৰা সোৱা ধাতু এটা বৰ্তনীৰ মাজত ৰাখিলে কি পৰ্যবেক্ষণ পোৱা যায় যদি আমি ধাতু এটা বৰ্তনীৰ মাজত সংলগ্ন কৰো তেনেহলে আমি কি পৰ্যবেক্ষণ দেখা পাম তোমালোকৰ আগত এটা বৰ্তনীৰ চিত্ৰ দাঙি ধৰা হৈছে বেটাৰী ক্লিপ বাল্ব চাবি পৰীক্ষা কৰিবলগীয়া ধাতু আৰু ইয়াতে যদি আমি এটা ধাতু সংলগ্ন কৰো তেতিয়া কি হ'ব জানানে বাল্বটো জ্বলি উঠিব আৰু ইয়াৰ পৰা আমি গম পাম যে বৰ্তনীটো সম্পূৰ্ণ হৈছে বাল্বটো জ্বলি উঠা মানে কি বৰ্তনীটো সম্পূৰ্ণ হৈছে আৰু ইয়াৰ পৰা আমি গম পাম যে ধাতুসমূহৰ মাজেৰে কি পাৰ হৈ যাব পাৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে কাৰণ বিদ্যুৎ পাৰ হোৱাৰ কাৰণে বাল্বটো জ্বলিছে নহলে বাল্বটো জ্বলিব নেকি কেতিয়াও নজ্বলে গতিকে ধাতুসমূহ কি হয় তাপৰ লগতে বিদ্যুতৰ ভাল পৰিবাহী কি হয় ধাতুসমূহ তাপৰ লগতে বিদ্যুতৰ ভাল পৰিবাহী সোৱা পৰ্যবেক্ষণ বৰ্তনীটোৰ মাজত ধাতু ৰাখিলে বৰ্তনীটো কি হৈ যায় সম্পূৰ্ণ হৈ যায় আৰু সম্পূৰ্ণ হোৱাৰ লগে লগে বাল্বটো কি হৈ উঠিব জ্বলি উঠিব বাল্বটো কি হৈ উঠিব জ্বলি উঠিব গতিকে আমি গম পালো যে ধাতুৰ মাজেৰে কি পাৰ হৈ যাব পাৰে ধাতুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে এতিয়া সোৱা উপসংহাৰ ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী আৰু আমাৰ বৈদ্যুতিক তাৰবোৰত কি কৰা হয় দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিবলৈ আমাৰ পিভিসি বা ৰবৰেৰে
আবৰণ দিয়া হয় PVC ৱাৰ বুলি কওঁ আমি মানে কি পলিভিনাইল ক্লৰাইড কি হয় পলিভিনাইল ক্লৰাইড PVC ৱাৰ আমি ব্যৱহাৰ কৰিব লাগে নহলে কপাৰ ৱাৰ কপাৰ টাম যদি আমাৰ কপাৰ মাজেৰে তাপ বিদ্যুৎ পাৰ হৈ যাব পাৰে যদি এই আবৰণ নাথাকে তেনেহলে কি হ'ব দুৰ্ঘটনা সংঘটিত হ'ব গতিকে ধাতুবোৰ যেহেতু বিদ্যুতৰ ভাল পৰিবাহী গতিকে আমি দুৰ্ঘটনাৰ পৰা ৰক্ষা হ'বৰ কাৰণে বৈদ্যুতিক তাৰবোৰত কিহৰ আবৰণ দিয়া হয় PVC বা ৰবৰৰ আবৰণ দিয়া হয় এতিয়া চোৱা নিনাদী গুণ ধাতুৰ নিনাদী গুণ মই কৈছিলোৱে কঠিন পৃষ্ঠত আঘাত কৰিলে শব্দ উৎপন্ন কৰা ধাতুৰ কি বুলি কোৱা হয় নিনাদী গুণ বুলি কোৱা হয় দেখিছানে তোমালোকৰ আগত এটা ঘণ্টা বা বেলৰ চিত্ৰ দাঙি ধৰা হৈছে কঠিন পৃষ্ঠৰ লগত সংস্পৰ্শ হলে কি হয় শব্দৰ সৃষ্টি হয় আৰু এই শব্দ উৎপন্ন কৰাকে কি বুলি কোৱা হয় নিনাদী গুণ বুলি কোৱা হয় চোৱা এতিয়া গলনাংক ধাতুৰ গলনাংক অতি বেছি তাৰ মানে ধাতুসমূহ উচ্চ গলনাংক যুক্ত মৌল সেয়েহে আমি তাপ প্ৰয়োগৰ ক্ষেত্ৰত আমি ধাতু ব্যৱহাৰ কৰিব পাৰো বাল্বৰ ফিলামেণ্টডাল টাংষ্টেনেৰে তৈয়াৰী কাৰণ ধাতুসমূহৰ গলনাংক উচ্চ এতিয়া চোৱা ব্যতিক্ৰম গেলিয়াম আৰু সিজিয়ামৰ গলনাংক অতি কম মই কৈছোৱে ধাতুৰ আমি যিখিনি ধৰ্ম পঢ়িছো তাৰ লগে লগে অলপ কি আছে জানানে এক্সেপচন আছে ব্যতিক্ৰম আছে তোমালোকে ব্যতিক্ৰম বিলাক মনত ৰাখিব চেষ্টা কৰিবা এতিয়া চোৱা আমি গম পাইছো ধাতুসমূহ উচ্চ গলনাংক যুক্ত মৌল কিন্তু তাৰ মাজতে এটা ব্যতিক্ৰম আছে কি গেলিয়াম আৰু সিজিয়াম এই মৌল দুটাৰ গলনাংক কি হয় তুলনামূলকভাৱে কম হয় যদি পৰীক্ষাত আহে তোমালোকৰ কি বুলি আহে কম গলনাংক যুক্ত দুটা ধাতুৰ নাম লিখা তেতিয়া কি লিখিবা গেলিয়াম আৰু সিজিয়াম গেলিয়াম Ga সিজিয়াম Cs গেলিয়াম Ga সিজিয়াম Cs এতিয়া তোমালোকে এটা মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব আৰু মই চাও তোমালোকে কিমান বুজি পালা তলৰ কোনটো ধাতুৰ ধৰ্ম নহয় আমি কি পাইছো ধাতব দুটি হাত সহনশীলতা নমনীয়তা আৰু কি আছে অপৰিবাহী গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব অপৰিবাহী ধাতুৰ ধৰ্ম কোনবিলাক ধাতব দুটি হাত সহনশীলতা নমনীয়তা আৰু ধাতুবোৰ কি হয় তাপ আৰু বিদ্যুতৰ পৰিবাহী হয় গতিকে সুধিছে তলৰ কোনটো ধাতুৰ ধৰ্ম নহয় গতিকে কি হ'ব শুদ্ধ উত্তৰ অপৰিবাহী মোৰ দ্বিতীয় প্ৰশ্ন হৈছে lead mercury হৈছে তাপৰ কম পৰিবাহী কি হ'ব তাপৰ কম পৰিবাহী তাপৰ ভাল পৰিবাহী মনত আছে নে তোমালোকৰ মনত পেলোৱা তাপৰ ভাল পৰিবাহী কি আছিল সিলভাৰ আৰু কপাৰ ঠিক আছে মোৰ তৃতীয় প্ৰশ্ন পাৰা তৰল অৱস্থাত থাকে ই শুদ্ধ নে অশুদ্ধ উত্তৰ কোনটো হ'ব ই হৈছে শুদ্ধ পাৰা বা মাৰ্কাৰী যেটো ব্যতিক্ৰম হয় ধাতু তৰল অৱস্থাত থাকে আমি জানো যে ধাতুসমূহ কঠিন কিন্তু পাৰা বা মাৰ্কাৰী কি অৱস্থাত পোৱা যায় ইয়াক তৰল অৱস্থাত পোৱা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো ধাতুৰ ভৌতিক ধৰ্মবোৰ কি হয় ধাতুবোৰৰ চিকমিকনি আছে ধাতুৰ ধাতব দুটি যুক্ত সম্পন্ন আৰু ধাতুৰ কি আছে ধাতুসমূহ সাধাৰণতে কঠিন হয় কোনটো ধাতু কঠিন নহয় কোনটো ধাতু তৰল অৱস্থাত থাকে পাৰা বা মাৰ্কাৰী তৰল অৱস্থাত থাকে ধাতুবোৰ হাত সহনশীল আৰু ধাতুৰ নমনীয়তা গুণ আছে আৰু ধাতুৰ নিনাদী গুণ আছে ধাতুৰ পৰা কিহৰ সৃষ্টি হ'ব পাৰে শব্দৰ সৃষ্টি হ'ব পাৰে আৰু কি আছে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী
আৰু ধাতুৰ কি হয় গলনাংক উচ্চ হয় ধাতুৰ গলনাংক উচ্চ ধাতুবোৰ উচ্চ গলনাংক যুক্ত মৌল গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ধাতুৰ ভৌতিক ধৰ্মবোৰ বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ